Election, we won election, no election, no rest, Murdabad, Murdabad. Election. Murdabad. এই প্ৰতিবাদী কাৰ্যসূচী আজি আমি ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিজন এজন কৰ্মদক্ষ বুলি আজি অসমৰ ৰাইজে বা তেওঁলোকে আজি ক'বলৈ বিচাৰে, কিন্তু সোণোৱাল কোঁচে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাটো অতি পৰিতাপৰ বিষয়। বিগত আজি 1.5 বছৰ অনুষ্ঠিত হৈ গ'ল, কিন্তু 1.5 বছৰ সোণোৱাল কোঁচে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি তেওঁলোকে আজি এখন এণ্ট্ৰি কাউন্সিল পাতি দিছে। যি সোণোৱাল কোঁচে অট'নমাছ কাউন্সিলৰ যি 2024 চনৰ 12 মাৰ্চ তাৰিখে যি শেষ হোৱা কাৰ্যকালৰ যি হোৱাৰ পিছত তেওঁলোকে 1.5 বছৰ অনুষ্ঠিত কৰিব নোৱাৰি পিনে সোণোৱাল কোঁচে যি স্বায়ত্তশাসনৰ ব্যৱস্থা গোটেই ব্যৱস্থাটোকে আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধ্বংস কৰি পেলালে। আৰু সোণোৱাল কোঁচে অট'নমাছ কাউন্সিলৰ আজি যিসকলে নেতৃত্ব দি আছে, যিজন আজি মুখ্য কাৰ্যবাহী সদস্য, তেওঁ বিগত সোণোৱাল কোঁচে ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকৰ দৰে তেওঁ সন্থাত থাকোঁতে কিন্তু ডিঙি হিৰি পলাই সোণোৱাল কোঁচেসকলৰ অধিকাৰ কাৰণে মাত মাতিছিল। আৰু তেওঁৰ নেতৃত্বত তেওঁ যেতিয়া পৰা আজি বিগত 2টা বছৰ তেওঁ সোণোৱাল কোঁচে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদ গ্ৰহণ কৰাৰ পিছত কিন্তু তেখেতৰ আজি চৰম ব্যৰ্থতা, তেখেতে আজি নিৰ্বাচনটো অনুষ্ঠিত কৰিব নোৱাৰি আজি এণ্ট্ৰিম কাউন্সিলখনৰ তেখেতে আজি মুখ্য কাৰ্যবাহী সদস্য পদ গ্ৰহণ কৰিছে আৰু শপত গ্ৰহণ কৰিছে। তেখেতৰ যদি লাজ আছে, তেখেতৰ যদি জাতি দায়বদ্ধতা আছে, তেতিয়াহ'লে তেখেতে আজি এই কাউন্সিলখনৰ তেওঁ দায়িত্বভাৰ তেওঁ শপত গ্ৰহণ নকৰি পিনে তেওঁ পদত্যাগ কৰি অসমৰ সোণোৱাল কোঁচে ৰাইজৰ আগত তেওঁ সততা আৰু নিষ্ঠাই জাতিটো ভাল পদত তেওঁ দাঙি ধৰিব পাৰিব লাগিছিল। তেখেতে নোৱাৰিলে, আৰু তেখেতে নোৱাৰাৰ কাৰণে আজি আমি সদৌ অসম সোণোৱাল কোঁচে ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে তেখেতক নিন্দা দিছোঁ, গৰিহণা দিছোঁ। আৰু নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে অসমৰ জনজাতিসকলৰ এসময়ৰ হৃদপিণ্ড, জনজাতিসকলৰ অতি শক্তিশালী নেতা ডক্টৰ অনুজ পেগু ডাঙৰীয়া আজি জনজাতি উন্নয়ন মন্ত্ৰী, তেখেতৰ কাৰ্যকালত আজি সোণোৱাল কোঁচে অট'নমাছ কাউন্সিল, মিচিং অট'নমাছ কাউন্সিল ইলেকশ্যন পাতিব পৰা নাই। আমি মিচিং অট'নমাছ কাউন্সিলৰ কথা ক'ব নাযাওঁ, কিন্তু সোণোৱাল কোঁচে অট'নমাছ কাউন্সিলৰ যি নিৰ্বাচন পাতিব নোৱাৰোঁতে অনুজ পেগুৰ প্ৰথম ব্যৰ্থতা। তেখেতৰ আমি বিগত দিনতো দেখিছোঁ যিসকল জনজাতি উন্নয়ন মন্ত্ৰী হৈছে তেওঁলোকে কাউন্সিলবিলাকৰ ইলেকশ্যন পাতিব পাৰিছিল, কিন্তু অতি দুৰ্ভাগ্যভাৱে অনুজ পেগুৱে এই নিৰ্বাচনটো পাতিব নোৱাৰাৰ কাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা প্ৰকাশ কৰিছোঁ। যেতিয়ালৈকে ইলেকশ্যন নেপাতিব তেতিয়ালৈকে সদৌ অসম সোণোৱাল কোঁচে ছাত্ৰ সন্থাই অসমৰ ৰাইজৰ লগত আন্দোলন কৰিব। আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে অহা 18 তাৰিখৰ ভিতৰত এই গোটেই বিষয়খিনি অসম চৰকাৰে যদি বা WTO বিভাগে যদি অসমৰ আন্দোলন কৰা সোণোৱাল কোঁচে সংগঠনবিলাক যদি আলোচনা নকৰে, সোণোৱাল কোঁচে ছাত্ৰ সন্থাই উলংগ প্ৰতিবাদ কৰিম। আমি সোণোৱাল কোঁচে ছাত্ৰ সন্থাই আমি ক'ব বিচাৰিছোঁ উলংগ প্ৰতিবাদ কৰিম এককভাৱে সোণোৱাল কোঁচে ছাত্ৰ সন্থাই। আৰু এই কথাটো কৈছোঁ যে আমি সম্পূৰ্ণ বস্ত্ৰহীনভাৱে কৰিম, আমি সকীয়াই দিব বিচাৰিছোঁ। কাৰণ সোণোৱাল কোঁচে আৱেগ অনুভূতি থকা কাউন্সিলখন যেতিয়ালৈকে নিৰ্বাচন অনুষ্ঠিত নকৰিব তেতিয়ালৈকে আমি ধাৰাবাহিক প্ৰতিবাদ কৰি যাম। কথা নিৰ্বাচন কিয় অনুষ্ঠিত কৰা নাই, তেওঁলোকে মাজত এইটো কথা ক'ব বিচাৰে যে আমাৰ সমষ্টি পুনৰ্গঠনৰ প্ৰক্ৰিয়াটো মানে শেষ হোৱা নাই, সমষ্টি পুনৰ্গঠনৰ প্ৰক্ৰিয়া চলি আছে। আৰু আনকি তেওঁলোকে এটা কথাও যোৱা মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে 2025 চনৰ ফেব্ৰুৱাৰীত আমি ইলেকশ্যন পাতিম, কিন্তু অতি আশ্চৰ্যজনকভাৱে আমি দেখিলোঁ যে 2025 চনৰ ফেব্ৰুৱাৰী মাহ পাৰ হৈ আজি 6 মাহ অতিক্ৰম হ'ল, তেওঁলোকে নিৰ্বাচন অনুষ্ঠিত নকৰি অন্তৰ্বৰ্তীকালীন পৰিষদহে গঠন কৰিলে। আৰু ইয়াত তেওঁলোকে এটা যুক্তি দিছে, যিখন নটিফিকেশ্যন আপোনালোকে নিশ্চয় পাইছে, সেই নটিফিকেশ্যনত তেওঁলোকে যুক্তি দিছে যে একচুৱেলি সমষ্টি পুনৰ্গঠনৰ প্ৰক্ৰিয়াটো আধৰুৱা হ'ল কাৰণে আমি নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰিম, এই কথাটো তেওঁলোকে ক'ব বিচাৰিছে। কিন্তু আমি এটা কথা জানো, যিখন স্বায়ত্তশাসিত পৰিষদে নিৰ্বাচিত হয় 2019 চনৰ পৰা তেওঁলোকে 2024 চনলৈকে 5 বছৰ শাসনত থাকিলে। 5 বছৰ শাসনত থকাৰ পিছত অতিৰিক্ত এটা বছৰ তেওঁলোকক মানে কাৰ্যকাল বৃদ্ধি কৰিলে, তাৰ 6 বছৰ আকৌ তেওঁলোকে 6 মাহ মানে আজি 6 মাহত ভৰি দিলে। 1.5 বছৰ অতিৰিক্ত 6.5 বছৰত যদি এখন চৰকাৰে সমষ্টি গঠনৰ প্ৰক্ৰিয়া শেষ কৰিব নোৱাৰে তেতিয়াহ'লে এই সন্দেহৰ বিষয়। আৰু দুৰ্ঘোৰ সোণোৱাল কোঁচে জনসাধাৰণক এই অন্যায় কৰিছে। আৰু আমাৰ যিটো গণতান্ত্ৰিক অধিকাৰ, আমাৰ যিটো সাংবিধানিক অধিকাৰ, সেই অধিকাৰ খৰ্ব হৈছে বুলি আমি অনুভৱ